সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সি অনুসৰি কাট অফ কিমান তল ওপৰ হ'ব পাৰে সেই সম্পৰ্কে। আজিৰ ভিডিঅ'টোত আমি মূলতঃ ধুবুৰী জিলা, লখিমপুৰ জিলা, শোণিতপুৰ জিলা, যোৰহাট জিলা আৰু চাউথ চালমাৰা জিলাৰ কাট অফ সম্পৰ্কে কিছু লজিকেল কথা আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনে ধৰণৰ ভিডিঅ' ভৱিষ্যতেও চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমে আমি আলোচনা কৰিম ধুবুৰী জিলা সম্পৰ্কে। ধুবুৰী জিলাত কাট অফ কিয় বাঢ়িব পাৰে বা কিয় কমিব পাৰে তাৰ কেইটামান লজিকেল কাৰণ প্ৰথমে আমি উল্লেখ কৰিম, তাৰপিছত কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াম। আমি যদি লক্ষ্য কৰোঁ ধুবুৰী জিলাত কাট অফ বাঢ়িব পৰা কেইটামান গুৰুত্বপূৰ্ণ কাৰণৰ ভিতৰত প্ৰথমটো কাৰণ হৈছে ধুবুৰী জিলাত এইবাৰ যিহেতু পদৰ সংখ্যা যথেষ্ট বেছি, সেই অনুপাতে সমগ্ৰ অসমৰ পৰা এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট বেছি। সেইবাবে পূৰ্বৰ তুলনাত এইবাৰ কাট অফৰ পৰিমাণ কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰণ হৈছে ধুবুৰী জিলাখনত বিগত বৰ্ষবোৰত কাট অফ কিছু তললৈ যোৱা পৰিলক্ষিত হৈছিল। তাৰ ওপৰত লক্ষ্য কৰি প্ৰাৰ্থীসকলে ধুবুৰী জিলাখনত এইবাৰো কাট অফ তললৈ যাব বুলি অনুমান কৰি যথেষ্ট সংখ্যক আবেদন আগবঢ়াইছে। তৃতীয়তে, এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত যিসকল কেণ্ডিডেট আছে প্ৰায় সংখ্যক কেণ্ডিডেট এনেকুৱা যিসকলে ভাবে অসমৰ যিকোনো এখন জিলাত চাকৰি এটা হ'লেই হ'ব। সেইবাবে ধুবুৰীখন যদিও এখন দুৰ্গম অঞ্চলত অৱস্থান কৰা জিলা, তথাপিও এই জিলাত এইবাৰ যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে চাকৰি এটাৰ বাবে এপ্লাই কৰা পৰিলক্ষিত হৈছে, যিয়ে কাট অফৰ পৰিমাণ বঢ়োৱাত কিছু পৰিমাণে সহায় কৰিব। এতিয়া আমি যদি লক্ষ্য কৰোঁ ধুবুৰী জিলাত কাট অফৰ পৰিমাণ কিয় তললৈ নামিব পাৰে, তাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ধুবুৰী হৈছে এখন যথেষ্ট পিছপৰা তথা সঘনাই বানপানী হৈ থকা এখন জিলা, যাৰ বাবে ধুবুৰী জিলাখনত যিসকল ফিমেল কেণ্ডিডেট বা যিসকল মহিলা প্ৰাৰ্থী তেওঁলোকে আবেদন কৰাৰ পৰা বিৰত থাকে। দ্বিতীয়তে, ধুবুৰী জিলাখন যিহেতু অসমৰ একেবাৰে নিম্ন স্থানত অৱস্থান কৰে, সেইবাবে আপাৰ আছামৰ যিসকল প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীসকলে ধুবুৰী জিলাখনত আবেদন কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বিৰত থাকে। তৃতীয়তে, ধুবুৰী জিলাখনৰ পৰা যিহেতু মিউচুৱেল পোৱা যথেষ্ট টান হৈ পৰে, সেইবাবে যিসকলৰ মাৰ্কছ অধিক থাকে সেই প্ৰাৰ্থীসকলে ধুবুৰী জিলাখনত এপ্লাই কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বিৰত থাকে। চতুৰ্থতে, ধুবুৰী জিলাখনক যিহেতু প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে তেওঁলোকৰ থাৰ্ড প্ৰিফাৰেঞ্চৰ এখন জিলা হিচাপে আবেদন কৰে, সেইবাবে প্ৰায় সংখ্যক কেণ্ডিডেটে ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চতে তেওঁলোকৰ চাকৰিটো পাবলৈ সক্ষম হয়, যাৰ বাবে ধুবুৰী জিলাখনত শেষ পৰ্যায়লৈ কাট অফ কিছু তললৈ নমা পৰিলক্ষিত হয়। এতিয়া কথা হ'ল এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধুবুৰী জিলাখনত কেটেগৰী ৱাইজ ভেকেন্সি অনুসৰি কাট অফ কিমান হ'ব পাৰে সেই সম্পৰ্কে আমি যদি প্ৰেডিক্ট কৰোঁ, আমি প্ৰথমেই ক'ম ইউআৰ কেটেগৰীত 76টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 59, OBC MOBC কেটেগৰীত 112টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 57, SC কেটেগৰীত 28টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 54+, STP কেটেগৰীত 78টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 53+, ST হিলছ কেটেগৰীত 18টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 52+, PWD কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 51+, আৰু ট্ৰি টাইপছ কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ নামিব পাৰে 51+। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে।